সোসাইটি আছে পাঠিয়েছে আপোনালোক সকলোলৈকে আৰু কাৰ্বি আংলং সাংস্কৃতিক আদমবাসী মোৰ ওচৰত আছে মোৰ লগত আছে আমাৰ আৰু সম্পাদক মাৰ্চিনিকৰ মেম্বাৰ আজি আমি এই সাংবাদিক মেল আপোনালোকক মতাৰ কাৰণে বিশেষটো হৈছে আপোনালোক সকলোৱে জ্ঞাত যে এবাৰ উচ্চস্তম মহোৎসৱ বনালী সমিতি উৎসৱৰ লগত সংগতি ৰাখি আমি ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে জনাইছে আৰু সেই আমন্ত্ৰণ ক্ৰমে 17 তাৰিখে আমাৰ ৰাষ্ট্ৰপতিগৰাকী আহিব গতিকে অসম মাননীয় ৰাষ্ট্ৰপতিগৰাকীৰ অহাৰ লগত সম্পৰ্ক ৰাখি যিটো আমাৰ প্ৰট'কল আছে সেই প্ৰট'কলৰ অনুযায়ী আমি কিছুমান সাল সলনি কৰিবলগীয়া হৈছে আমাৰ কাম প্ৰথম কথাটো হৈছে আপোনালোকে সকলোৱে জানে যে ৰাষ্ট্ৰপতিগৰাকী যোনটো স্থানত বহিব সেই স্থানৰ ওচৰে পাঁজৰে একো মঞ্চ হৈ যাব নোৱাৰে সেই ৰাষ্ট্ৰপতিগৰাকীৰ বহা মঞ্চৰ বাহিৰে কোনো এটা মঞ্চ হ'ব নোৱাৰে তাত 3 দিন আগত গোটেই ক্ৰিয়া কিন্তু আগতে আমি যিটো আমাৰ কাৰ্যসূচীত আমি অন্তৰ্ভুক্ত কৰিছিল কিছুমান কাৰ্যসূচী কিন্তু আমি আৰু অন্য জেগাত আমি ল'বলগীয়া হৈছে স্থানান্তৰ কৰিবলগীয়া হৈছে আমি বিশেষকৈ 5 মাইলত যিটো ষ্টেডিয়াম আছে তাত আমি লৰচুটি মঞ্চৰ নামকৰণেৰে আমি তাতে হৈ আছে তাতে আমাৰ ৰক বেণ্ড তাত কিন্তু 12-13 থাকিব আমাৰ চিম্পলিটি কিন্তু 15 পৰা 19 লোকে তাত এই সম্পৰ্কে মই আপোনালোকক অৱগত কৰিব খুজিছোঁ গতিকে আমি আশা কৰিছোঁ এই কথা আপোনালোকৰ মাধ্যমেৰে সকলো জনসাধাৰণক লৈ যাব গতিকে এটা কথা মই সমূহ কাৰ্বি ৰাইজক কাৰ্বি আংলংবাসীক মোৰ এটা বিনম্ৰ অনুৰোধ আৰু আহ্বান যে সঁচাকৈ এইবাৰ যিটো কাৰ্বি যুৱ মহোৎসৱ আমাৰ বাবে ভাগ্যৱান আমি প্ৰথমবাৰৰ বাবে আমি ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰত স্বাধীন হোৱা প্ৰায় 70 বছৰ ই কিন্তু এটা বুৰঞ্জীত হৈ যাব তাৰ বাবে আপোনালোক সকলোকে আমি এটা আহ্বান জনাইছোঁ যাতে আমাৰ এই সোণালী জয়ন্তী আমি উদযাপন কৰিব গৈ আছোঁ শান্তি মনে যাতে তাৰবাবে কাৰ্বি আংলং বাহিৰেও যিহেতু আমাক সহযোগ আৰু সকলোকে সহযোগ কৰাৰ আশাৰে মই এটা মই কিছু কথা লৈ যাব পাৰে নমস্কাৰ মোৰ ফালৰ পৰা খুব বিশেষ আৰু ক'বলৈ নাই মই সভাপতি ডাঙৰে বিশেষ ক'লে যিটো প্ৰট'কল মতে আমাৰ ৰাষ্ট্ৰপতি মহোদয়ে যিটো মঞ্চত তেখেতে উপস্থিত হ'বহি সেইটো মঞ্চৰ কাষত কোনো এটা মঞ্চত থাকিব নোৱাৰে এইটো এটা প্ৰট'কল আমি তেখেতক আহ্বান জনাইছিলোঁ 14 তাৰিখে কিন্তু তেখেতৰ সময় হ'ল 17 তাৰ বাবে আমাৰ কিছু এই প্ৰগ্ৰামত কিছু সালসলনি কৰিবলগীয়া হয় বিশেষকৈ আমি যিটো আমাৰ ৰক শ্ব'সমূহ আমি তাৰ কাষতে এটা বনাইছিলোঁ কিন্তু সেই প্ৰট'কলৰ বাবে ইয়াৰ পৰা চেঞ্জ কৰিবলগীয়া হ'ল সেইকাৰণে আমি চিন্তা কৰিলোঁ 12 তাৰিখৰ পৰা 15 তাৰিখলৈকে যিটো ৰক শ্ব' হ'ব আমি চেমচং সিং ইণ্ডিয়াতে দিম আৰু বাকী 16ৰ পৰা একেবাৰে 19লৈকে যিটো ৰক বেণ্ড হ'ব বিশেষকৈ আমাৰ আমন্ত্ৰিত অতিথিসকলৰ এই শিল্পীসকলৰ এইটো 5 মাইলৰ আমি লৰচুটি মঞ্চৰ নাম দি পেলাই আমি তাত এটা বেলেগ এটা মঞ্চ আমি তাত গঠন কৰিছোঁ সেই মঞ্চতে তাতে পাৰফৰ্ম কৰিব প্ৰথম 16 তাৰিখে পাৰফৰ্ম কৰিব ইণ্টাৰনেশ্যনেল ফিল্ম নজৰেট তাৰপিছত আৰু 17 তাৰিখে আহিব পাপন তাৰপিছত আৰু 18 তাৰিখে যিটো ৰক বেণ্ড কম্পিটিশ্যন হ'ব সেইটো তাতে হ'ব
তাৰ লগতে শেষৰ দিনাখন আহিব মোহিত চৌহান, এইটো বলিউডৰ এজন গায়ক, তেখেতে আহিব। আৰু সেই হিচাপতে আমি গোটেই আমাৰ প্ৰগ্ৰামটো কিছুমান সাল সলনি কৰিব লগা হৈছে, সেইকাৰণে আপোনালোকক আজি মাতিব লগা হৈছে। আৰু বিশেষকৈ আমাৰ ৰাষ্ট্ৰপতি মাত্ৰ 2 ঘণ্টা, তাৰে আৰু মঞ্চত থাকিব থাকে মাত্ৰ 52 মিনিট। তাৰ মাজে কিছুমান প্ৰগ্ৰাম কৰিব লগা হৈছে। আৰু বিশেষকৈ বিতং প্ৰগ্ৰাম এইটো আমাৰ বেছি ফালৰ পৰাই কৰিব, কিন্তু বিশেষকৈ আমাৰ ফালৰ পৰা আমি প্ৰচেষ্টা লৈছোঁ তেখেতৰ সন্মুখত, যিহেতু আমাৰ কাৰ্বি আংলঙত আহিছে, কাৰ্বি আমাৰ অনুৰোধত আহিছে, গতিকে কাৰ্বি সম্প্ৰদায়ৰ বিষয়ে কিছুমান তেখেতক জনাব লাগিব। সেইকাৰণে প্ৰথমে আমি কি কৰিলোঁ, আমাৰ 200 জন জ্যেষ্ঠ কাৰ্বি ব্যক্তিক আমি গোট খুৱাই আমাৰ সেই তিতালৰ ফালে যিটো আমাৰ পৰম্পৰা আছে, বক্ৰকানাকিটো আমি ঈশ্বৰক উদ্বোধন কৰা এটা প্ৰগ্ৰাম লৈছোঁ। তাৰপিছতে নিমচকিৰো আমাৰ দহাত যিটো হয় নাচ, সেইটো এটা অৰ্গেনাইজেশ্যন তেখেতৰ সন্মুখত আমি প্ৰদৰ্শন কৰিম। তাৰ লগতে আমাৰ যিটো সোণালী জয়ন্তী বৰ্ষৰ বাবে এটা আমি থিম ছং ঠিক কৰিছিলোঁ, সেই থিম ছং ইতিমধ্যে প্ৰায় ভাইৰেল হৈ গৈছে। এই থিম ছঙৰ তালত আমি এটা ডান্স দেখুৱাম তেখেতৰ সন্মুখত। বিশেষকৈ এই থিমটা আমাৰ তৰফৰ হ'ব। আৰু যোৱাকালি শুনালৈকে এই প্ৰট'কলৰ কিবা হেৰি COVID-19 যিটো প্ৰট'কল আছে, সেইটো কোনো আকৌ লাগু হৈ গৈছে। সেইকাৰণে সম্ভৱ আমি আমাৰ ফালৰ পৰা একো উপহাৰ দিব নোৱাৰিম যেন পাইছোঁ। তথাপি আমি ঠিক ঠাক কৰিছোঁ, যদি পৰা আমি দিম, যদি নহয় তেতিয়াহ'লে তেখেতক এনেকৈয়ে কৰিব লাগিব। কিন্তু তাৰ হিচাপত যিটো আছে, বাকী কোনে কিমান সময় কথা ক'ব এইটো আমাৰ ডিচি ফালৰ পৰা ঠিক কৰিব। কিন্তু তেনেকৈ থাকিব 2 ঘণ্টাৰ ভিতৰত তেখেতে হয়তো বেলেগ বেলেগ সংগঠনতো লগ কৰিব। যোৱাকালিলৈকে শুনালৈকে মাত্ৰ 2টা নে 3টা সংগঠনে কিন্তু এটা অনুৰোধ কৰিছে, লগ কৰা মানে অনুমতি বিচাৰিছে। তাৰ ভিতৰত অনুমতি ইয়াৰ পৰা দিব নোৱাৰে আমি জনামতে, কিন্তু তালৈ তেওঁলোকে প্ৰবাদ কৰিব, ৰাষ্ট্ৰপতি তাৰ পৰা আহিব, তাৰ পৰা আহিলেহে তেওঁলোকক মানে ৰাষ্ট্ৰপতি মুখতে লগ কৰিব। এনেধৰণৰ এটা প্ৰট'কল ইয়াত হৈছে। সেইটো এটা আমাৰ বাবে এইটো এটা কিন্তু এটা এচিভমেণ্ট বুলি আমি ধৰিছোঁ। বিশেষকৈ কাৰ্বি যুৱ মহোৎসৱৰ এইটো আমাৰ এচিভমেণ্ট, এইটো এটা ইতিহাস। আৰু বিশেষকৈ কাৰ্বি আংলঙৰ বাবেও অতি ইতিহাস। আমাৰ স্বাধীনতা হোৱা 76 ইয়াৰৰ পিছত কিন্তু প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি আহিছে আমাৰ কাৰ্বি আংলঙত, নহয় জানো? আৰু বিশেষকৈ আমাৰ কাৰ্বি যুৱ মহোৎসৱ আৰু আমাৰ কাৰ্বি সাংস্কৃতিক সমাজৰ বাবে আমি অন্ততঃ আমাৰ বিশেষকৈ আমাৰ ৰয়িংগীৰ পৰা আৰম্ভ কৰি তেখেতসকলে যিটো আৰম্ভ কৰিছিলে, এতিয়া আমাৰ সোণালী জয়ন্তী বৰ্ষত আমি যে আমাৰ ভাৰতবৰ্ষৰ সবাতোতকৈ এজন মহান ব্যক্তিয়ে যেনেকৈ ফাৰ্ষ্ট চিটিজেনক প্ৰথমগৰাকী নাগৰিক যে আজি আমি আমন্ত্ৰণ জনাই তেখেতে উপস্থিত হ'বলৈ, সেইটো এটা সফলতা বুলি আমি ধৰি লৈছোঁ। তাৰ বাবে বিশেষকৈ আমি সমূহ কাৰ্বি আংলং ৰাইজৰ ওচৰতো আমি তেওঁলোক কৃতজ্ঞ। বিশেষকৈ অকল আমাৰ বুলি নহয়, গতিকে কাৰ্বি আংলঙৰ বাহিৰ আশীৰ্বাদ থকাৰ বাবে আমি এইটো সম্ভৱ হৈছে বুলি ধৰিছোঁ। আৰু এইখিনিতে মোৰ এটা অনুৰোধ, বিশেষকৈ যিহেতু এইটো যুৱ মহোৎসৱ, আচলতে এইটো সংস্কৃতিক যুৱ মহোৎসৱ, আমি কাৰ্বি সমাজক কৈছোঁ যিমান পাৰে আপোনালোকে কাৰ্বি সাজ পোছাক পৰিধান কৰি আহিব বুলি আমি অনুৰোধ কৰিছোঁ। তাৰ লগতে আমাৰ কাৰ্বি আংলঙত থকা বা কাৰ্বি বাহিৰত থকা অনা কাৰ্বিসকলৰ যিমান জনগোষ্ঠীসকল আছে, সকলো যে নিজৰ নিজৰ সাজ পোছাক পিন্ধি পেলাই যদি আহে, খুব মানে আমি ভাল পাম। একেবাৰে নোৱাৰিলেও অন্ততঃ আমাৰ যেনেকৈ আমাৰ পহু আছে নহয়, তেনেকৈ সকলো সম্প্ৰদায়ৰে আছে, তেনেকৈ অন্ততঃ এটা নিজৰ জাতীয় পোছাক এটা অকণমান চিন এটা আনি পেলাই যদি আহে, খুব ভাল হ'ব। তাকে আমি কামনা কৰিছোঁ, নতুনকৈ আহ্বান জনাইছোঁ। ৰাষ্ট্ৰপতি মঞ্চৰ লগত যিখন এথেনিক ড্ৰেছ কিবা প্ৰভাৱ পৰিব নেকি? সেইটো প্ৰভাৱ নপৰে। সেইটো প্ৰভাৱ নপৰে। আমি ভাবিছোঁ যিটো প্ৰট'কলটো, মেইন প্ৰট'কল যিটো হ'ব, আচলতে তেওঁলোকে যিটো এটা বেলেগ এটা যিটো তৈয়াৰ কৰিব নোৱাৰে, এই বেলেগৰ মাজত কিন্তু কোনো সোমাব নোৱাৰে। কিন্তু যেতিয়া কিন্তু বাহিৰৰ পৰা আহিব, তেওঁলোকে অকণমান চেকিংটো হ'বই, এইটো প্ৰভাৱ নপৰে। তিনিদিনমানৰ আগত তেওঁলোকে লৈ ল'ব ন? এইখিনি